আজি HSLC 2026 মেথছৰ যেটো কোশ্চেন আছিল তো সেই কোশ্চেন পেপাৰটো মই সলিউশন কৰি দিম সিট বিৰ তো তোমালোকে আহা কোশ্চেন বিলাক মিলাই লোৱা তো সেকশন এ তো প্ৰথম কোশ্চেনটোৰ এনসাৰটো হ'ব তোমালোকৰ অপশন বি 2 নম্বৰ কোশ্চেনৰ এনসাৰটো হ'ব তোমালোকৰ অপশন ডি 3 নম্বৰৰ কোশ্চেনৰ এনসাৰটো হ'ব অপশন বি 4 নম্বৰটো হ'ব তোমালোকৰ অপশন এ 5 নম্বৰটো হ'ব এনসাৰটো হ'ব তোমালোকৰ 5 নম্বৰ কোশ্চেনৰ এনসাৰ হ'ব তোমালোকৰ বি আৰু 6 নম্বৰৰ এনসাৰটো হ'ব তোমালোকৰ বি আৰু 7 নম্বৰটো হ'ব তোমালোকৰ এনসাৰ বি 8 নম্বৰৰ কোশ্চেনৰ এনসাৰটো হ'ব তোমালোকৰ বি 9 নম্বৰ কোশ্চেনৰ এনসাৰটো হ'ব তোমালোকৰ ডি আৰু 10 নম্বৰৰ কোশ্চেন এনসাৰ হ'ব তোমালোকৰ সি 11 নম্বৰ কোশ্চেন এনসাৰ হ'ব তোমালোকৰ সি 12 কোশ্চেনৰ নম্বৰ এনসাৰ হ'ব তোমালোকৰ অপশন নম্বৰ ডি আৰু 13 নম্বৰ কোশ্চেনৰ এনসাৰ হ'ব তোমালোকৰ সি তাৰপিছত তোমালোকৰ কোশ্চেন নম্বৰ 14ৰ এনসাৰ হ'ব তোমালোকৰ এ 15 হ'ব তোমালোকৰ বি 16 হ'ব তোমালোকৰ ডি আৰু 17ৰ হ'ব তোমালোকৰ সি 18ৰ হ'ব তোমালোকৰ সি আৰু 19ৰ কোশ্চেন নম্বৰ 19ৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ ডি 20ৰ কোশ্চেন নম্বৰ বি নেক্সট কোশ্চেন নম্বৰ 21ৰ শুদ্ধ আনসাৰটো তোমালোকৰ সি 22 হ'ব তোমালোকৰ ডি 23 হ'ব তোমালোকৰ সি 24ৰ হ'ব তোমালোকৰ আনসাৰটো তোমালোকে চাইলো আনসাৰটো হ'ব তোমালোকৰ এটো সি হ'ব 25 কোশ্চেন নম্বৰৰ ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ ডি 26 কোশ্চেন নম্বৰ অপশন হ'ব সি আৰু 27ৰ হ'ব তোমালোকৰ ডি 28ৰ হ'ব তোমালোকৰ সি আৰু 29ৰ হ'ব তোমালোকৰ বি তাৰ পিছত তোমালোকে চাই থকা 13 নম্বৰ কোশ্চেনৰ এনসাৰটো হ'ব তোমালোকৰ এ আৰু 31 হ'ব তোমালোকৰ সি তাৰ পিছত আছে কোশ্চেন নম্বৰ 32ৰ হ'ব তোমালোকৰ শুদ্ধ এনসাৰটো হ'ব তোমালোকৰ এ 33 হ'ব তোমালোকৰ শুদ্ধ এনসাৰটো সি আৰু 34 তো 34 কোশ্চেনৰ এনসাৰটো তোমালোকৰ কোনটো হ'ব এ হ'ব এর শুদ্ধ অপশনটো হ'ব তোমালোকৰ 34 তাৰ পিছত আছে 35 তো 35ৰ হ'ব তোমালোকৰ শুদ্ধ অপশন হ'ব তোমালোকৰ ডি নেক্সট কোশ্চেন নম্বৰ 36 তো 36ৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ ডি 37 হ'ব শুদ্ধ অপশন হ'ব বি 38ৰ হ'ব তোমালোকৰ বি তাৰ পিছত আছে তোমালোকৰ 39 হ'ব তোমালোকৰ সি তাৰ পিছত 40 তো 40 নম্বৰ কোশ্চেনৰ ইয়াৰ শুদ্ধ অপশনটো কোনটো হ'ব এইটো তোমালোকে চাই লোৱা সেইটো হ'ব তোমালোকৰ এ নেক্সট কোশ্চেন নম্বৰ 41ৰ হ'ব শুদ্ধ অপশনটো হ'ব তোমালোকৰ এ 42 তো 42ৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ 42 যেটো কোশ্চেন নম্বৰ আছে সেইটো আনসাৰটো হ'ব তোমালোকৰ ডি তাৰ পিছত 43ৰ হ'ব এ তাৰ পিছত আছে তোমালোকৰ 44 হ'ব তোমালোকৰ সি শুদ্ধ অপশনটো হ'ব সি তাৰ পিছত আছে তোমালোকৰ 45 তো আজিৰ ভিডিঅ'ৰ শেষৰ যেটো আছিল তোমালোকৰ এমসিকিউ যিবিলাক আছিল এমসিকিউ শেষৰ যেটো প্ৰশ্ন দি আছে 45 তো 45ৰ শুদ্ধ অপশনটো তোমালোকৰ এ তো এইটোই আছিল তোমালোকৰ এমসিকিউ যেটো ম্যাথছ আছিল জেনারেল ম্যাথমেটিক্স সায়েন্সৰ জেনারেল ম্যাথমেটিক্সৰ সাবজেক্টৰ কোশ্চেন পেপাৰটো এমসিকিউ সলিউশন কৰি দিলো আৰু ইয়াত যদি কোনো কোশ্চেন তোমালোকৰ যদি ভুল হৈ থাকে তেনেহলে কমেন্ট কৰি জনাবা যে কোশ্চেনটো ভুল আছে তো সেইটো কমেন্ট কৰি জনাবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিল